মিত্ৰতা সন্দৰ্ভত আমাৰ স্থিতি সদায় এটা, আমি মিত্ৰতাৰ পক্ষত আছিলোঁ, মিত্ৰতাৰ পক্ষত আছোঁ আৰু মিত্ৰতাৰ পক্ষত থাকিম। একদম কংগ্ৰেছে মিত্ৰতা কৰে নে নকৰে নাজানো, কৰিলে ভাল, তেতিয়া বিজেপিক খেদিব পাৰিম, আৰু নকৰিলে আকৌ বিজেপি আহিব। কৰিলে ভাল, কিন্তু লাষ্টৰ দিনটোলৈকে যিদিনা ইলেকশ্যনৰ নমিনেশ্যন নিদিওঁ সেইদিনালৈকে ৰাইজৰ দলে চেষ্টা কৰিম যে বিজেপিক খেদিবৰ কাৰণে আমি বিৰোধী দল সকলো একলগ হ'ব লাগে। আৰু মই যিটো বুজি পাইছোঁ, মই অসমৰ চাৰিওফালে অনবৰতে ঘূৰি ফুৰোঁ নহয়, মই যিটো বুজি পাইছোঁ অসমৰ মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে, অসমৰ মানুহে এতিয়া টেনশ্যনত আছে যে হিটলাৰী বিজেপি চৰকাৰখনক যদি খেদিব লাগে, স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মাৰ যদি শাসন নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগে বুলি চব মানুহে প্ৰাৰ্থনা কৰি থকা মই কিন্তু দেখিছোঁ। কংগ্ৰেছে দেখিছেনে নাই মইতো নাজানো, গৌৰৱ গগৈ দেখিছেনে নাই মইতো নাজানো, কিন্তু মই জনতাৰ ওচৰলৈ যেতিয়াই গৈছোঁ 24 ঘণ্টা মই মানুহৰ মাজতে থাকোঁ, আপোনালোকে নিশ্চয় দেখিছে। ৰাইজে কিন্তু মোক এটাই কথা কৈ আছে যে আপোনালোক একলগ হওক, আপোনালোক একলগ হওক। সেইকাৰণে গৌৰৱ গগৈ কৈ আছে যে আমি দল শক্তিশালী কৰিছোঁ, মোৰ মতেতো সেইটো খুব ভাল কথা, আমি দল শক্তিশালী কৰা কামতে 24 ঘণ্টা ঘূৰি আছোঁ। কিন্তু একেটা সময়তে সমান্তৰালভাৱে আমি মিত্ৰতাৰ কথাটো এটা সিদ্ধান্ত লোৱা দৰকাৰ, কাৰণ বিলম্বিত মিত্ৰতাই জনগণ বিৰোধী বিজেপিক সহায় কৰিব, বিলম্বিত মিত্ৰতাই ফেচিবাদী বিজেপিক সহায় কৰিব, আমাৰ বস্তুৰ মূল্য বৃদ্ধি কৰি জনতাক হাহাকাৰ কৰি দিয়া বিজেপিক সহায় কৰিব, আমাৰ দেশৰ সকলো সম্পদ বিক্ৰী কৰি দেশখন নিথৰুৱা কৰি পেলোৱা আৰু কেইজনমান পুঁজিপতিৰ হাতত গোটেই দেশখন দি দিয়া আমাৰ দেশখনক বৰবাদ কৰি দিব যদি আমি একলগ নহওঁ। আকৌ বিজেপি আহিব আৰু ব্যৱসায় বাণিজ্য চব খতম কৰি পেলালে। বেলেগ কথা বাদ দিলোঁ, আপোনালোকৰ সাংবাদিকৰ অৱস্থা আগতকৈ বেয়া হয়নে নহয় কওক, মোৰতো অৱস্থা বেয়া আগতকৈ, মোৰতো অৱস্থা বেয়া, মিছা কৰি লাভ নাই। মোৰ পত্নীও দৰমহা পায়, কিন্তু মোৰ পত্নীৰ অৱস্থা আগতকৈ বেয়া, কেলৈ চব বস্তুবিলাকৰ দাম বাঢ়ি গ'ল, পইচাত সেইটো বস্তু নাপায় এতিয়া, চবৰে অৱস্থা বেয়া। ব্যৱসায়ীবিলাকক সোধক, বেলেগ কথাটো বাদ দিলোঁচোন, এইটো যে মোৰ ৱাইফে মোক এইটো যে কিনি দিছে, এইটো কিনি আনিছে আমাজনত কিনি আনিছে, মানে বিজেপি অহাৰ আগতেতো কোনো বিদেশী কোম্পানীয়ে কেতিয়াওতো ইয়াতে ৰিটেইল চেল বিজনেছ কৰিব নোৱাৰিছিলে, আপোনালোকে জানে নিশ্চয়, সেইটোৰ কাৰণে আমি কিমান যুঁজিছিলোঁ। এতিয়া আমাজন, ফ্লিপকাৰ্ট চব বিদেশী কোম্পানীবিলাকক গোটেই দেশৰ ৰিটেইল চেলটো দি দিলে। গতিকে এনেকুৱা পৰিস্থিতিত যদি সঁচাকৈ কংগ্ৰেছে যদি কথাটো বুজি নলয় যে সকলোৱে মিলি আমি লগ ল'লেহে বিজেপিক খেদিব পাৰিম, আৰু বিজেপিক খেদিবৰ কাৰণে বিৰোধীসকল ঐক্যবদ্ধ হোৱাটো অপৰিহাৰ্য, সেই কথাটো যদি নুবুজে আৰু কোনোবাই যদি অকল নিজৰ সংগঠন, নিজৰ পাৰ্টি, আমাৰ পাৰ্টিক শক্তিশালী কৰিব লাগিব, আৰু আমাৰ পাৰ্টিক শক্তিশালী কৰিবলৈ যাওঁতে বেলেগে যাতে কোনেও ওপৰলৈ উঠিব নোৱাৰে তাৰ কথাটো চিন্তা কৰিব লাগিব, তৃতীয় শক্তি এটা যদি উঠি আহিব নোৱাৰে, তেনেকুৱা ধৰণৰ যদি চিন্তা কৰি থাকে, তেতিয়াহ'লে সাম্প্ৰদায়িক ফেচিবাদী শক্তি, অসমৰ হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমতাৰ পৰা খেদিব নোৱাৰিম। মানে এইটো অখিল গগৈ মেচিয়ৰ্ড, গৌৰৱ গগৈ ইমেচিয়ৰ্ড, গৌৰৱ গগৈ মেচিয়ৰ্ড, অখিল গগৈ ইমেচিয়ৰ্ড, এনেকুৱা ধৰণৰ পাৰ্চনিফাই কৰি লাভ একো নাই। মই ইমেচিয়ৰ্ড হ'ব পাৰোঁ কিছুমান ক্ষেত্ৰত গৌৰৱ গগৈ মেচিয়ৰ্ড হ'ব পাৰে, সেইটো এটা বেলেগ কথা, সেইটোক লৈ ক'বলগীয়া একো নাই, সেইটো পাৰ্চন নহয়। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বনে অখিল গগৈ মন্ত্ৰী হ'ব এইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট কথাটো হ'ল যে দেশৰ গণতন্ত্ৰ আৰু সংবিধান বচাম নে নবচাম, দেশৰ সাম্প্ৰদায়িক বাতাবৰণ নাইকিয়া কৰিম নে নকৰিম, দেশৰ গণতন্ত্ৰ আকৌ ঘূৰাই আনিম নে নানিম, ব্যৱসায়ীবিলাকৰ ব্যৱসায় আকৌ ভাল কৰিম নে নকৰিম, বস্তুৰ দাম আকৌ কমোৱাৰ ব্যৱস্থা কৰিম নে নকৰিম, অসমৰ মানুহ সদায় হিতাধিকাৰী হৈ থাকিবনে অসমৰ পথাৰত পানী যোগান কৰি 3 বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিম, অসমৰ মানুহে গৈ বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কৰি থাকিব, অকল হাজিৰা কৰি খাব, নে অসমৰ প্ৰত্যেকজন মানুহক গাঁৱে গাঁৱে কাম দিয়াৰ, কৰ্মসংস্থাপন দিয়াৰ নতুন আঁচনি ল'ম, প্ৰশ্নটো এইটোৱে। গতিকে কংগ্ৰেছৰ লগত যে একলগ হোৱাৰ কথা কৈ আছোঁ, হয়, আমি আটাইতকৈ বেছিকৈ কৈছোঁ, আমি কৈ থকাৰ কাৰণে বহুতে আমাক হাঁহেও, কিন্তু কৈ থকাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়াহ'লে এইটো মূৰ্খৰ স্বৰ্গ বুলি ক'ব, যদি কোনোবাই ভাবিছে।
কাৰণ আমি এইকাৰণেই কৈ আছোঁ যে গণতন্ত্ৰক বচাবলৈ হ'লে একলগ হ'ব লাগিব, আৰু একলগ হ'বলৈ হ'লে শুভচ্ছ শীঘ্ৰম বুলি এটা কথা আছে নহয়, সোনকালে একলগ হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।